নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি CBSE বোৰ্ডৰ ক্লাছ 2ৰ অসমীয়া আৰু দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় ভাগ জাংকাৰ নামৰ অসমীয়া বুকখনৰ প্ৰথম চেপ্টাৰটো ডিছকাছ কৰিবলৈ গৈছোঁ। মেক্সিমাম ষ্টুডেণ্টে মেথছ, ছায়েন্স, EVS, কম্পিউটাৰ, হিন্দী পাৰে, কিন্তু অসমীয়া ভাষাটো বহুত টান পায়। বহুত অনুৰোধৰ মূৰত মই অসমীয়া ছাবজেক্টটো পঢ়ুৱাবলৈ লৈছোঁ। বিশেষকৈ ছায়েন্স মেথছে মই পঢ়াই থাকোঁ, কিন্তু ষ্টুডেণ্টৰ ডিমাণ্ডৰ কাৰণে অসমীয়া ভাষাটো মই পঢ়ুৱাবলৈ লৈছোঁ। প্ৰথম চেপ্টাৰটো আজি খাদ্য। খাদ্য মিঠা ফল, টেঙা ফল, পিঠা পনা এনেকৈ কেইবাটাও আছে, কিন্তু খাদ্যৰ প্ৰথম চেপ্টাৰটো মিঠা ফল আৰু টেঙা ফলৰ বিষয়ে মই ক'ব গৈছোঁ। এইটো চেপ্টাৰটো ছাত্ৰ ছাত্ৰীসকল চাই লোৱাচোন, কিমান ধুনীয়া ধুনীয়া ফল লাগি আছে। আমাৰ খাওঁ লগা নাই বাৰু। সেই খাদ্যৰ চেপ্টাৰটো বাৰু বিষয়ে পঢ়িবলৈ গৈছোঁ। তেওঁ খাদ্য কঢ়িয়াই আনিছে গাঁৱত বেচিবলৈ। মিঠা ফল আৰু টেঙা ফল। মিঠা ফল আৰু টেঙা ফল নামটো শুনাৰ লগে লগে তোমালোকে বুজি পাইছা। যিটো মিঠা ফল হয় সেইটো চুইটছ, অৰ্থাৎ চুগাৰযুক্ত, চেনিযুক্ত, আৰু টেঙা ফলটো গম পাইছেই, নেমু চেমু খালে আমাৰ টেঙা লাগে লগে ভাগে গাঁও আহাচোন, লগে ভাগে খাওঁ আহাচোন। খাওঁ নহয়, লগে ভাগে গাঁও আহাচোন। খাওঁ লাগিছে, সেইটো কাৰণে খাওঁ শব্দটো আহি গৈছে ষ্টুডেণ্টসকল। মিঠা ফল, টেঙা ফল আৰু কেঁহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। গতিকে ইয়াৰ ৰাইমছবোৰ মিলি গৈছে। ৰাইমছৰ অনুপাতে চেপ্টাৰটো পঢ়োৱা হৈছে। মিঠা ফল, টেঙা ফল আৰু কেঁহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। গতিকে এনেকৈ সুৰ লগাই পঢ়িব পৰা। গতিকে আমি সুৰ লগাই পঢ়িবলৈ নকৰিলেও হয়, কথাখিনি জানিব লাগে। পকা পকা ফলবোৰত পৰুৱাই ধৰে, মিঠা মিঠা ফল ফুলত মৌ মাখি পৰে। তোমালোকে অলৰেডি দেখিছাই যে পকা পকা ফলবোৰত পৰুৱা সোমাই থাকে আৰু মিঠা মিঠা ফল বা ফুলত হনি আহি পৰে। এইখিনি জানাই বা দেখিছাই সদায়। চেপ্টাৰটো তিনি সৰু, কিন্তু পঢ়িবলৈ ধুনীয়া, কিন্তু ইয়াত স্পেলিংবোৰ মিষ্টেক, মানে ভুল কৰে ছাত্ৰ ছাত্ৰীসকলে। কিবা বুজাত অসুবিধা হ'লে মোক সুধি ল'বা। এতিয়া কথা পাতো আহা বুলি কৈছে। কথা পাতো আহা মানে এই প্ৰশ্ন অহাৰ লগে লগে আমাৰ টেনশ্যন আহি যায়। কিন্তু এইখিনি পৰীক্ষাত আহে আৰু লিখিবলৈ কয়। অসমীয়াত লিখিবলৈ ক'লে ষ্টুডেণ্টে বৰ বেয়া পায়। ইংলিছ ভাল পায়, মেথছ ভাল পায়, EVS ভাল পায়, হিন্দীও ভাল পায়, কম্পিউটাৰ ভাল পায় আজিকালি, কিন্তু অসমীয়া ছাবজেক্টটো বহুত বেয়া পায়। কথা পাতো আহা ক, মানে প্ৰথম কুৱেশ্যনটো হৈছে তুমি কি কি ফল খাই ভাল পোৱা কোৱা। গতিকে উত্তৰটো মই কি ফল ভাল পাওঁ মোৰ বেলেগ হ'ব, তুমি কি ফল খাই ভাল পোৱা তোমাৰ বেলেগ হ'ব। গতিকে তুমি কি কি ফল খাই ভাল পোৱা সেইটোকে কোৱা। উত্তৰ আপেলো হ'ব পাৰে। আপেল মই ভাল পাওঁ, তুমি ভাল নাপাবও পাৰা। গতিকে তুমি যি ভাল পোৱা তাৰে উত্তৰ হ'ব। কমন যিকেইটা ভাল পাওঁ, কল, আপেল, আঙুৰ, অৰেঞ্জ, মানে কি হ'ব, কমলা হ'ব। সুমথিৰা বুলিও কয় অসমীয়াত, কমলা হ'ব। আমলখি, শিলিখা, এনেকৈ বহুতখিনি আছে। গতিকে এই ফলটোৰ নাম তোমাক কওঁ। অনাৰস হয়, ডালিম হয়, গতিকে বহুতখিনি আছে। তৰমুজ হয়, তৰমুজ। গতিকে এইখিনি তোমালোকে লিখিবা। নেক্সট খ, দ্বিতীয় কুৱেশ্যনটো হৈছে খ বুলি কয় অসমীয়াত। কেইবিধমান টেঙা ফল আৰু কেঁহা ফলৰ নাম কোৱা। ডিভাইড কৰি ল'বা। উত্তৰটো লিখোঁতে কি কৰিবা, টেঙা ফল বুলি কৈ দিবা। এফালে লেফ্ট ছাইডত টেঙা ফল লিখিবা, এডাল আঁচ আঁকিবা, ৰাইট ছাইডে কেঁহা ফল লিখিবা। টেঙা ফল বুলি ক'লে তুমি কি ক'বা, নেমু ক'বা, জলফাই ক'বা, তেতেলী পাবা, হয়নে? সেইখিনি আমি পাওঁ। আৰু কেঁহা ফল বুলি ক'লে আমলখিটো মুখত গ'লেই তোমালোকে একদম থুই মাৰি দিয়াই নহয়। গতিকে আমলখিটো লিখিবা। শিলিখাটো আৰু কেঁহা হয়নে? গতিকে সেইকেইটা লিখিলেই হ'ল কেঁহা ফল বুলি ক'লে। নেক্সট, ফলৰ বাহিৰে আৰু কি কি খালে আমাৰ গাত বল হয়। ফলটো আমি খাওঁৱেই, গাত বল হয় বোলে। আপেল ডেইলি এটা খালে ডক্টৰৰ ওচৰলৈ যাব নালাগে, কল খালে মহাবল হয় বুলি কয়, হয়নে? গতিকে ফল খালে আমাৰ বহুত ভাল। আৰু তাৰ বাহিৰে আমি কি কি খালে আমাৰ গাত বল হয়। গতিকে আমি শাক পাচলি, চব্জি, সেইটো হিন্দী শব্দ। গতিকে শাক পাচলি আমি খাব লাগে। শাক পাচলি, সেউজীয়া শাক পাচলি হয়, গাখীৰো হয়। সেউজীয়া শাক পাচলি কি আছে, পালেং আছে, লাই শাক আছে, জিলমিল আছে, খুতুৰা আছে, সেইখিনি শাক আছে। তাৰ বাহিৰেও পটল, গাজৰ, মূলা, অসংখ্য শাক পাচলি আছে। এই শাক পাচলি কেইবিধমানৰ নাম তোমালোকে লিখিলে হৈ যায়।
তাৰপিছত ঘৰটো হৈছে ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম ক'বলৈ গৈছে। ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম। ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম হৈছে ছাগলী, হাতী। গতিকে জানাই তোমালোকে সদায় দেখিয়ে আছে কোনে কোনে হেৰি খায়, ফল মূল খায়। বান্দৰ, হয়নে? বান্দৰে খাব, ফল মূল খায়। গৰু ফল মূল খায়, ছাগলী ফল মূল খায়, হাতী ফল মূল খায়, হৰিণ ফল মূল খায়। গতিকে ফল মূল খোৱাৰ জীৱ জন্তুৰ নাম কৰিলোঁ কেইবিধমান, তোমালোকে আৰু জানা যদি লিখি দিবা। এইখিনি লিখিলেই তোমালোকৰ হৈ যাব। গতিকে ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম বুলি ক'লে এইখিনি আমি জানিব লাগিব। নেক্সট ক্ৰিয়াকলাপ কৈছে, ক্ৰিয়াকলাপখিনি আমি পিছত পঢ়িম। আৰু এইখিনি কুৱেশ্যন আমি লিখি লিখিও এটা ভিডিঅ' বনাই তোমালোকক দেখুৱাম। আৰু এই চেপ্টাৰটো বুজাত কিবা যদি অসুবিধা হৈছে কমেণ্টত ক'বা, আমি এটা আকৌ দ্বিতীয় এটা ভিডিঅ' এই চেপ্টাৰটোৰ ওপৰত বনাম। ইমানতে আমি সামৰণি পেলাইছোঁ। থেংক ইউ ষ্টুডেণ্ট।